পেঙ্গুইনের কাহিনী শুনা পাইছে না নাই বর্তমান? হ্যাঁ, এটা দেখা পাইছে না? ইনস্টাগ্রামে একটা রিল আহি আছে, ইনস্টাগ্রামে একটা ভাইরাল রিল আছে নাই পেঙ্গুইনের কাহিনী। মানে পেঙ্গুইন সদায় একজোট হৈ থাকে, মানে একেলগ থাকে গোটেইকেইটা। আৰু বেছি ঠাণ্ডা, ইহঁতৰ ঠাণ্ডাত মানে ইহঁতৰ চামৰাবিলাক কি হয় মানে বহুত চৰ্বি, মানে ইহঁতৰ মানে ফটককৈ ভিতৰত কি নাপায়, ঠাণ্ডাটো নাপায়, বুজিছা নাই? সেইকাৰণে যেতিয়া অতিৰিক্ত হিমবা আহি যায়, হিমবা মানে কি বহুত মানে বৰফৰ ধুমুহা আহি যায় নাই, তেতিয়া কি কৰে সিহঁতে একে ৰাউণ্ড হৈ গোটেইকেইটা মানে থিয় হৈ থাকে, বুজিছা নাই? অঁ, আৰু তেতিয়া সিহঁতৰ জাগা কি মানে ঠাণ্ডাটো গৈ নাপায়। হা? অঁ, তো দুখ লাগিছে মানে যোনটো কাহিনী মানুহে কৈ আছে, আৰু এতিয়া তেওঁলোকৰ ভিতৰত কি হৈছিলে কোনেও নাজানে। এটা ঝুণ্ডৰ পৰা ইহঁতে কি হ'ল, এক্সট্ৰা হৈ গ'ল, এজন এক্সট্ৰা হৈ গ'ল। চ' এইটো মানে বহুত দুখ লগা কাহিনী। এইটো মানুহে বহুতৰ লগত তুলনা কৰিছে। এইটো যেনেকুৱা যেতিয়া মানে মানুহ অকলশৰীয়া থাকিব বিচাৰে, চ' এক্সট্ৰা হৈ যায় তেনেকুৱা। অঁ, পেঙ্গুইনৰ লগত তুলনা কৰিছে আৰু। নালাগে 1.3 চোৱা। কি আছে, তলত দিয়া সংখ্যাবিলাক দশমিক বিস্তৃতি প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। এতিয়া আমি পাইছিলোঁ কি যে দুটা বস্তু, যেটা পৰিসমাপ্ত পাইছিলোঁ, দশমিক বিস্তৃতি পৰিসমাপ্ত, আৰু এটা কি পাইছিলোঁ, দশমিক বিস্তৃতি কি অবিৰত বা পৌনঃপুনিক। পাইছোঁ না আমি? এটা পাইছোঁ না? পাইছিলোঁ এদিনাখন, লিখা আছে নে এইবিলাক? লিখি দিছিলা? লিখা আছে। চ' প্ৰথমটো চোৱা কি আছে আমাৰ, প্ৰথমটো কি আছে যে 36 বাই কি আছে আমাৰ 100 আছে নে নাই? ইয়াতে আমি ডাইৰেক্ট কৰিব গ'লে কি হ'ব চোৱা, সকলোৱে চাবা, তলতকে দুটা শূন্য আছে নে নাই? দুটা সংখ্যাকে দশমিক বহাই দিম, আমাৰ হৰণ হৈ যাব। এইটো শৰ্টকাট নিয়ম, হৰণ কৰিলে কৰিব পাৰা কোনোবাই। এইটো কিন্তু আমাৰ শেষ হৈছে, আৰু ওলাইছে নেকি? নাই ওলোৱা। এইটো কি হ'ব? পৰিসমাপ্ত। কি হ'ব? এনেকে দশমিক বিস্তৃতি কি হ'ব? সহজ না টান? যিদিনাখন মানে পেঙ্গুইনৰ কাহিনীটো ভাইৰেল হ'ল নহয়, মানে ইনষ্টাগ্ৰামত শ্লাইড কৰাৰ লগে লগে কি হয়, অকল পেঙ্গুইন, অকল পেঙ্গুইন, অকল পেঙ্গুইন। হাই ৰে ষ্টৰি মনৰ পেঙ্গুইন। এইটো এটা কাহিনী, মানে এইটো 2007 কাহিনী বোলে। এজনে ফিল্ম বনাইছিল, ফিল্ম মেকাৰে ফিল্ম বনাইছিল, সেই ফিল্মত মানে পাইছিল। তেওঁ এতিয়া তেওঁ কৈছে যে যদি সেই পেঙ্গুইনটো মই তাৰ পৰা আনি কেনে ঝুণ্ডত ভৰাই দিলোহেঁতেন, তথাপি কিন্তু আকৌ সেই পেঙ্গুইন তাৰ পৰা আহি গ'লহেঁতেন। সেইকাৰণে তেওঁ একো কৰা নাই। ইয়াৰ উদ্দেশ্য কি হৈছে? মৰিবই। সেইকাৰণে মানে পেঙ্গুইনটোৰ উদ্দেশ্য আছিল যে মৰিবই। এতিয়া নাই নাই নাই, অকলে থাকিলেতো মৰিবই না। যি তাত ধুমুহা হয়, বৰফৰ ধুমুহা, বুজিছা নাই? গোটেইকেইটা একেলগে থাকে, একো নহয়। এতিয়া ইয়াতে ইহঁতৰ ঝুণ্ড এৰি কেনে 70 কিলোমিটাৰ গুচি গৈছে। কি আৱেগত গৈছে এইটো ক'ব নোৱাৰি। কেতিয়াও ঝুণ্ড নেৰে, ঝুণ্ড বুজি পাইছেনে? সংগী নেৰে মানুহ। বহুতে মানে বহুত কিবা কিবি কৈ তুলনা কৰিছে, প্ৰেম কৈ তুলনা কৰিছে, মানুহৰ জীৱনৰ কাহিনী, তেনেকুৱা বহুত কিবা কিবি তুলনা কৰিছে। কিন্তু সিহঁতে ইণ্টাৰনেল কথা কোনেও নাজানে। হা? অঁ, নেক্সট 2 নম্বৰ চোৱা। 1/11 আছে নে নাই? এইটো হৰণ কৰি চোৱা তুমি, চোৱা 1ক হৰণ কৰা কি হৈছে? ইয়াতে যাৰ হৰণ অসুবিধা আছে এইফালে ক্লিয়াৰ কৰি ল'ব, বুজিছেনে? যাতে গণ্ডগোল নহয়। কেতিয়া নেক্সট এতিয়া হৰণ যাব নেকি? নাযায়, যাব নেকি? দশমিক এতিয়া কি হ'ব? শূন্য হ'ব। হ'বনে? কেইবাৰ যাব? যাব? নাযায়। আকৌ শূন্য দিয়া, কি হ'ব? শূন্য হ'ব, হয়নে? 11 নগুণ কি হ'ব? 99। হ'বনে? 1 বহোৱা, দশমিক দিয়া শূন্য হ'ব। আকৌ শূন্য দিয়াত কি হ'ব? শূন্য হ'ব। এতিয়া মই শূন্য কিয় বহালো এইটো কথা জানা নাই? মানে একেবাৰতে এটা দশমিকৰ বদল তুমি
কি দুটা শূন্য বহাব নোৱাৰা একেবাৰতে এটা দশমিকৰ বদল তুমি দুটা শূন্য বহাব নোৱাৰা সেইকাৰণে এটা শূন্যটো বহালো আমি দশমিকত আৰু এটা কি শূন্য দি শূন্য বহাইছো বুজি পালা কথাটো কিবাৰ যাব আকৌ 9 বাৰ যাব না নাই 99 আকৌ কি হ'ল আমাৰ ইয়াতে 1 দিলো হয় না দশমিকত শূন্য বহালো আকৌ কি বহালো দশমিকত শূন্য দিলো আৰু শূন্য বহিল বুঝা না আকৌ মানে এটো ওলাই থাকিব কিমান ওলাব 0.9 ওলাই থাকিব বুঝা নাই হয় না 0. কি হ'ব 09 হ'ব না নাই হ'ব না তো যদি এনেকা ওলাই কি হ'ব আমি পাইছিলো কি পাইছিলো আমি যদি ওলাই থাকে তাক কি পাইছিলো আমি তাত লিখা আছে চোৱা যদি ওলাই থাকে কি পাইছিলো আমি চোৱা শুদ্ধকে কোৱা কি লিখা আছে চোৱা পৌনপণিক লিখা আছে হ্যাঁ কি লিখা আছে পুনৰাবৃত্ত নিৰৱধি পুনৰাবৃত্ত বা পৌনপণিক হ্যাঁ নাই লিখি দিয়া এটাকে দশমিক গোষ্ঠী কি হ'ব তৰিকা দশমিক বিস্তৃতি অপরিসমাপ্ত পৌনপণিক হবনে হ'ব নাই বাকি লিখিব পাৰা অবিৰত পৌনপণিক হ্যাঁ নাই বাকি লিখিব পাৰা যে নিৰৱধি পুনৰাবৃত্ত হয় না এটো বস্তুটো বুঝিলং বুঝি পাইছে না নাই প্ৰণৱ হৰণটো বুঝি পাইছে না এইটো নাকি আকৌ বুজিব লাগিব সমীৰ বুজিছা বঢ়িয়া গুড